17 মডেল হয় ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 2,50,000 দি আছো গাড়ীখন 2.5 লাখ টাকাত পাবো 2.5 লাখ টাকাত পাই যাব গাড়ী ম্যাজিক এক্সপ্ৰেছ হয় যদি কোনোবাই ভাবে যে ভাড়া মাৰিম পৰা যদি কোনোবাই কয় যে স্কুলত খটাম স্কুলতো খটাব পাৰে গাড়ীখন আচ্ছা ইয়দা কেম্পাৰ হয় এটো হল 2022 মডেল আচ্ছা ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ইখন হল 2019 মডেল আচ্ছা ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 4,20 দি আছো গাড়ীখন এক্সেল 2018 মডেল হয় ইখন যদি কোনোবাই ল'ব বিচাৰে আচ্ছা কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় নমস্কাৰ গাইছ মই ইমৰান স্বাগতম জনাইছোঁ জেটি হোম ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ আৰু মোৰ পিছফালে দেখি গম পাইছে আজি কমাৰ্চিয়েল ষ্টকত আহিছোঁ কমাৰ্চিয়েল গাড়ী বহুতখিনি ষ্টক আছে পূজা উপলক্ষে বহুত নতুন নতুন ষ্টক আহি আছে তো দাদাই মাতিলে আহি গ'লোঁ তো যদি ছেকেণ্ড হেণ্ড এখন কমাৰ্চিয়েল বাহন ল'ম বুলি ভাবি আছে যিসকলে নতুন ল'ব নোৱাৰে তো তেওঁলোকে ৰিফাইনেন্সৰ সুবিধা লৈ মিনিমাম ডাউন পে'মেণ্ট এটা দি ইয়াৰ পৰা গাড়ী পাৰ্চেছ কৰিব পাৰিব তো ইয়াৰ পৰা যদি গাড়ী পাৰ্চেছ কৰে আপোনালোকে নিজে ডিলাৰত আহিব ফুল্লি ভেৰিফাই কৰিব তাৰপিছত গাড়ী পাৰ্চেছ কৰিব কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যনহে দিওঁ তো মোৰ সৈতে সুলতান দা আছে সুলতান দা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত হয় নমস্কাৰ নতুন ষ্টক আকৌ আহি গ'ল নতুন ষ্টক আকৌ আহি গ'ল আৰু আহিয়ে আছে হয় যোৱা ভিডিঅ'ত কেনেকুৱা ৰেছপন্স পালে ভাল ৰেছপন্স পাইছোঁ ওকে তো এড্ৰেছটো জনাই দিব নতুন ভিউৱাৰ্ছখিনিৰ কাৰণে এইটো হ'ল গুৱাহাটী বৰাগাঁও আচ্ছা এক্সেল কেয়াৰ হস্পিটেলৰ অপজিটত হয় এইটো তেতেলীয়া বুলি কয় তেতেলীয়া হয় তেতেলীয়াৰ আণ্ডাৰত পৰে আচ্ছা এইখিনিয়ে ওকে বৰাগাঁৱত আহি কল কৰিলে হ'ল বৰাগাঁৱত আহি কল কৰিলে হ'ল জালুকবাৰী আহি কল কৰিলে হ'ল খানাপাৰাত আহি কল কৰিলে হ'ল আচ্ছা যদি আহিব নোৱাৰে ড্ৰপ কৰাম আৰু যদি লোকেশ্যন দিব লাগে লোকেশ্যন দিম জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ 15 কিলোমিটাৰ হ'ব তো দাদা কল কৰিব যদি অহাত অসুবিধা হয় বা চিনি নাপায় তো দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি প্ৰথম এছ গ'লখনৰ পৰা কওঁ প্ৰথম এছ গ'ল এইটো হ'ল আপোনাৰ পেট্ৰলৰ আচ্ছা এইটো হ'ল 21ৰ গাড়ী হয় ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা ইখন দি আছো 3,30,000 দি আছো গাড়ীখন 3,30,000 টকা 3,30,000 টকা দি আছো গাড়ীখন ওকে ৰিফাইনেন্সৰ সুবিধা পাব ৰিফাইনেন্সৰ মিনিমাম ডাউন পে'মেণ্ট কিমান দিব লাগিব 80,000 দিলে আহি যাব ওকে ইন্ট্ৰা V30 ইন্ট্ৰা V30 হয় এইটো 21ৰ গাড়ী আচ্ছা 21ৰ গাড়ী এইটো হ'ল কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে ইখন দি আছো 6 লাখত দি আছো গাড়ীখন ফাৰ্ষ্ট অনাৰ গাড়ী পাব ফাৰ্ষ্ট অনাৰ গাড়ী পাব সিল পাব ইঞ্জিন সিল ওকে বডিৰ কাম নাই বডিৰ কাম নাই যিখিনি আছে মই বনাই দিম বনাই দিব আৰু খৰচাটো নাহে এক্সট্ৰা খৰচা নাহে সেইখিনিৰ ভিতৰতে আহিব আৰু সি যদি নিজে বনাই ল'ম বুলি কয় তেনেহ'লে সেইখিনি পইচা মাইনাছো কৰাই দিম আচ্ছা মাইনাছো কৰাই দিম ওকে নেক্সট কক এক্সি গ'ল এইটো হ'ল ডিজেলৰ আচ্ছা এইখন হ'ল 2020ৰ গাড়ী হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দি আছো গাড়ীখন 2,80,000 দি আছো গাড়ী ৰিফাইনেন্স হ'ব এইখন ৰিফাইনেন্স হৈ যাব কিমান আহিব ডাউন পে'মেণ্ট আপোনাৰ ইয়াতে 80,000 দিলে আহি যাব 80,000 মান দিলে আহি যাব ওকে নেক্সট ইয়দাখন কওক দাদা ইয়দা হ'ল 2021 মডেল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 6 লাখত দি আছো গাড়ীখন 6 লাখত পাই যাব 6 লাখত পাই যাব ওকে টায়াৰৰ কণ্ডিশ্যনো আপোনালোকে চাব পাৰে ধুনীয়া হৈ আছে তো যদি ইয়দা এখন বিচাৰি আছিলে আপোনালোকে আহক ডিলাৰত আহি গাড়ীখন চাই মেলি লৈ যাব পাৰিব মিনিমাম ডাউন পে'মেণ্ট দাদা যদি 1.5 লাখ মান টকা দিয়ে এটা আহি যাব এইটো ওলাই যাব গাড়ী আচ্ছা 1.5 লাখ মানত মানে ওলাই যাব গাড়ীখন হয় নেক্সট কক কণ্টেইনাৰ বডি কোনোবাৰ যদি কণ্টেইনাৰ বডি লাগে কণ্টেইনাৰ বডি ল'ব পাৰে যদি কয় নাই জেনুইন বডি ল'ম জেনুইন বডি ল'ব পাৰে আচ্ছা এইখন গাড়ী 2018 মডেল ওকে এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দি আছো গাড়ীখন কাগজ পাতি কৰাই 2,50,000 টকা দি আছে এখন বুলেটৰ বাজেটত দি আছে যদি কমাৰ্চিয়েল গাড়ী লৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে আপোনালোকে তো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2.5 লাখ টকাত এইখন দি আছে নেক্সট G2 প্লাছ এইখন ডিজেলৰ হয় আচ্ছা বহুত মানুহে ডিজেলৰ বিচাৰে হয় এইখন 7 ফুট বডি আছে আচ্ছা 7 ফুট বডি আছে এইটো যদি কোনোবাই ল'ব বিচাৰে 2021ৰ মডেল আচ্ছা যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,60,000 দি আছো গাড়ীখন ফাৰ্ষ্ট অনাৰ পাব দাদা ফাৰ্ষ্ট অনাৰ পাব নতুনখন কিমান পৰে নতুন আপোনাৰ 7 লাখৰ ওপৰত পৰে 7 লাখৰ ওপৰত পৰি 7 লাখৰ ওপৰত পৰি যাব ওকে কক নেক্সট আকৌ এখন জিটো আৰু এখন জিটো আছে হয় এইখন হ'ল 2017 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে হয় কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 150 দি আছো গাড়ীখন 150 1,50,000 দি আছো ডিলাৰ আহিলে দাম বেছি হ'ব নেকি নাই তাতকৈ কিবা এটা কৰাই দিম তাত কম কৰাহে দিম ওকে ডিলাৰ আহিলে মানে দাম বেছি নহয় তো 1.5 লাখ টকাৰ কমাইহে দিব আপোনালোকক তো এইখন কাগজ পাতি কৰাই মাত্ৰ 1.5 লাখ টকাত দি আছে ইন্ট্ৰা V10 হয় 2021 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 4,20,000 দি আছো গাড়ীখন 4,20,000 দি আছো গাড়ীখন ইন্ট্ৰা V10 4,20,000 টকাত দি আছে নতুনখন কিমান পৰে দাদা নতুনখন আপোনাৰ 10ৰ ওপৰত পৰিব 10ৰ ওপৰত পৰি যাব এনেতো আপোনাৰ 7.5 লাখ টকা অন ৰোড প্ৰাইচ আছে আচ্ছা ফাইনান্স কৰি বডি চডি বনাই 10ৰ ওপৰত পৰি যায় নেক্সট টেম্পোখন কক দাদা টেম্পো 2021 মডেল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইখন দি আছো 150 দি আছো গাড়ীখন 150
আচ্ছা 1,50,000 টকাত দি আছে নেক্সট কক এইটো হ'ল জিপ এক্সেল হয় এইখন হ'ল আপোনাৰ জিপ এক্সেল 2018 মডেল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 1,40,000 দি আছো গাড়ীখন 1,40,000 টকা 1,40,000 দি আছো 1,40,000 পাই আছে গাইছ তো অতি সোনকালে যোগাযোগ কৰক কমাৰ্চিয়েল বাহন মানে যেনেকুৱা যি বাহন লাগে আপোনালোকক সকলো ধৰণৰ বাহনে পাব কিমান পৰিমাণৰ ষ্টক আছে আপোনালোকে চাওক এয়া চাওক বহুত গাড়ী আছে গাইছ যাক যেনেকুৱা যি গাড়ী লাগে সকলোখিনি গাড়ী ইয়াতে উপলব্ধ আছে নেক্সট এসি গলখন কক এসি গল পেট্ৰলৰ হয় এইখন হ'ল 2021 গাড়ী আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো 3,30,000 দি আছো গাড়ীখন 3,30,000 টকা 3,30,000 টকা দি আছো কিবা কম হৈ যাব নে ফিক্স প্ৰাইচ ফিক্স প্ৰাইচ নহয় বাৰ্গেনিং হৈ যাব হৈ যাব ওকে নেক্সট কক নেক্সট হ'ল সুপাৰ এছমিন হয় এইখন হ'ল 2016 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 170 দি আছো গাড়ীখন 170 1,70,000 দি আছো গাড়ীখন 1,70,000 টকা দি আছে তো অতি সোনকালে যোগাযোগ কৰক যদি এইখন ল'ম বুলি ভাবি আছে সুপাৰ এছ মিণ্ট এখন তো ইয়াৰ পৰা ল'ব পাৰিব মেগা এক্সেল হয় মেগা এক্সেল কক আজি আহিছে আচ্ছা গাড়ীখন সিজিলে কৰা নাই এতিয়ালৈকে আচ্ছা মই ভালকে লগাই নাই লগাম আপোনাৰ ভিডিঅ' বনাই কেনে লগাম আচ্ছা এখন গাড়ী আজি আহিছে হয় ৰাতিপুৱাই আহিছে ওকে এইখন 2018 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,60,000 দি আছো গাড়ীখন 2,60,000 2,60,000 দি আছো গাড়ীখন তো 2,60,000 দি আছে ডিলাৰ আহিলে আৰু দাম কিবা এটা কম কৰাই দিব কৈছে তো এইখন ল'ব পাৰিব 2,60,000 টকা ৰিফাইনেন্স হ'ব দাদা ডিফাৰেন্স হৈ যাব নেক্সট কক নেক্সট হ'ল এসি গল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে হয় এইটো 2021 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,40,000 দি আছো গাড়ীখন 3,40,000 নতুনখন কিমান পৰে নতুনখন আপোনাৰ 7 লাখ মান পৰিব এসি জিপ এসি জিপ হয়। মাত্ৰ আহিছে গাড়ী আচ্ছা আপনিও সোমাইছে আগে আগে সোমাইছে গাড়ী ওকে চিজিল কৰা নাই আচ্ছা গাড়ীখন এইখন গাড়ী হ'ল 2019 মডেল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে আচ্ছা কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো দি আছো 170 দি আছো গাড়ীখন 170 হয় 1,70,000 দি আছো গাড়ীখন কিমান চনৰ ক'লে এইটো 19 মডেল কৈছো 2019 গাড়ী 1,70,000 টকা দি আছে এখন ৰিফাইনেন্স হ'ব ৰিফাৰেন্স নহয় 2 লাখৰ ডাউনত থাকিলে এইটো ৰিফাৰেন্স নহয় ওকে এইটো সুপ্ৰ আচ্ছা এইটো হ'ল আপোনাৰ 2018 মডেল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 2,80,000 দি আছো গাড়ীখন 2,80,000 2,80,000 একদম বনাই কেনে একদম টিপ টপ কৰাই ৰাখি যদি 80,000 ডাউন পেমেণ্ট দি নিব ওলাই যাব গাড়ী ওকে 407 কক 407 2021 মডেল আচ্ছা একদম নিউ হয় কোনোবাই যদি 21 মডেল কোনোবাই যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 8 লাখত দি আছো 8 লাখ 8 লাখ টকাত দিব 8 লাখ টকাত দি আছো ডাউন পেমেণ্ট কিমান আহিব ডাউন পেমেণ্ট আপোনাৰ 1.5 লাখ মান দিলে আহি যাব 1.5 লাখ মান টকা দিলে আহি যাব 5 বছৰ মানৰ ৰিফাইনেন্স হৈ যাব দাদা 4 বছৰ লাষ্ট 4 বছৰ 4 বছৰ হৈ যাব ওকে নেক্সট কক দাদা য়োদ্ধা কেম্পাৰ য়োদ্ধা কেম্পাৰ হয় এইটো হ'ল 2022 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6.5 লাখত দি আছো গাড়ীখন 6.5 লাখত গাড়ী টিপ টপ পাব দাদা টিপ টপ কণ্ডিশ্যন পাব ফাৰ্ষ্ট অনাৰ পাব ফাৰ্ষ্ট অনাৰ পাব ওকে ডিআই ডিআই হয়। এইটো ডিআই EX হয় এইখন হ'ল 2019 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 4,20,000 দি আছো গাড়ীখন 4,20,000 টকা 4,20,000 টকাত দি আছো 4,20,000 টকাত ডিআই পাই আছে তো অতি সোনকালে যোগাযোগ কৰক গাইজ যদি ডিআই এখন বিচাৰি আছিলে কেম্পাৰো পাই যাব আপোনালোকে নেক্সট কক 1500 যোদ্ধা আচ্ছা এইটো 2020 গাড়ী হয় ডিঅছ 4 আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 5,50,000 দি আছো গাড়ীখন নতুনখন কিমান পৰে নতুনখন আপোনাৰ 12 লাখৰ ওপৰত পৰিব মানে আধাতকৈ কম দামত কম দি দামত আছে আছে। ৰিফাইনেন্স কৰিলে ডাউন পেমেণ্ট 1.5 লাখ মান দিলে আহি যাব ওকে মেগা এক্সেল কক দাদা মেগা এক্সেল 2018 মডেল হয় এইখন যদি কোনোবাই ল'ব বিচাৰে আচ্ছা কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো দি আছো 2,60,000 দি আছো গাড়ীখন 2,60,000 টকাত মেগা এক্সেল পাই আছে গাইজ অতি সোনকালে যোগাযোগ কৰক 2,60,000 মানে ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব কিমান আহিব 80,000 মান দিলে 80,000 মান দিলে ওলাই যাব নেক্সট য়োদ্ধাখন কওক চুলতান দা য়োদ্ধা 2022 আচ্ছা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে ওকে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,20,000 দি আছো গাড়ীখন 6,20,000 6,20,000 দি আছো মানে য়োদ্ধা বহুত কেইখন আছে যাক যেনেকুৱা যি লাগে হা বহুত কেইখন আছে ওকে নেক্সট কক দাদা অশোক লেলাইন অশোক লেলেণ্ড হয় এখন 2023 মডেল আচ্ছা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 6,80,000 দি আছো আচ্ছা গাড়ীখন একদম টিপ টপ কণ্ডিশ্যন হৈ আছে আচ্ছা গাড়ী একো কাম কৰিবলগীয়া নাই সিল ইঞ্জিন পুৰা ফাৰ্ষ্ট অনাৰ গাড়ী পাব ফাৰ্ষ্ট অনাৰ পাব চিল ইঞ্জিন পাব ওকে নেক্সট ডিআই কক দাদা ডিআই 2018 মডেল আচ্ছা এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3.5 দি আছো গাড়ীখন ওকে 3.5 লাখ টকা দি 3.5 আছে লাখ ডিআই তো দাদা গাড়ীৰ কিবা কাম থাকিলে কৰাই দিব সৰু ৰানিং কাম থাকিলে তো টুকটাক কাম কিবা থাকিলে কৰাই দিব বলেৰ পিকআপ হয়
এটা হলো 1.3 আচ্ছা এখন হল 2019 মডেল আচ্ছা এখন যদি কোনোবাই ল'ব বিচাৰে কাগজপত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,10,000 দি আছো গাড়ীখন 6,10,000 টাকা বলেৰো পিকআপ দি আছে যদি নতুনখন ল'ব যায় নতুনখন ল'ব গ'লে 11 লাখৰ ওপৰত পৰি যাব 11 লাখৰ ওপৰত পৰি যাব তো 2019 গাড়ী যদি ল'ম বুলি ভাবি আছে বলেৰো পিকআপ এখন ল'ব পাৰিব আপোনালোকে মাত্ৰ 6,10,000 টকাত সুপ্ৰ হয় আজি আহিছে গাড়ীখন আচ্ছা এখন হল 2018 মডেল ওকে এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজপত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো 2,70,000 দি আছো গাড়ীখন মহিন্দ্ৰা সুপ্ৰ আপোনালোকক 2,70,000 টকাত দি আছে তাকো ফিক্স প্ৰাইচ নহয় কিবা কম হৈ যাব নে দাদা হৈ যাব কিবা এটা কৰাই দিম কোন কক দাদা সুপ্ৰ 2017 মডেল হয় এখন যদি কোনোবাই ল'ব বিচাৰে কাগজপত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 2,50,000 দি আছো গাড়ীখন 2.5 লাখ টকাত পাব 2.5 লাখ টকাত পাই যাব গাড়ী মহিন্দ্ৰা সুপ্ৰ আপোনালোকক 2.5 লাখ টকাত দি আছে গাইছ অতি সোনকালে যোগাযোগ কৰক আৰু 3 মাহৰ ৱাৰেণ্টিও পাব হয়নে দাদা হয় 3 মাহৰ ৱাৰেণ্টি দিম 3 মাহৰ ইঞ্জিনৰ অনলি ইঞ্জিনৰ ৱাৰেণ্টি অনলি ইঞ্জিনৰ ৱাৰেণ্টি দিব 3 মাহৰ তো অতি সোনকালে যোগাযোগ কৰক গাইছ নেক্সট মেজিক এক্সপ্ৰেছ হয় যদি কোনোবাই ভাবে যে ভাড়া মাৰিম ভাড়া মাৰাৰ পৰা যদি কোনোবাই কয় যে স্কুলত খটাম স্কুলতো খটাব পাৰে গাড়ীখন আচ্ছা এখন হল 2019 মডেল হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজপত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 2,90 দি আছো গাড়ীখন 2,90,000 2,90,000 দি আছো কিবা কম হৈ যাব দাদা কিবা এটা কৰাই দিম বাৰ্গেনিং কৰাই দিম ওকে যদি পেচেঞ্জাৰ গাড়ী বিচাৰে আপোনালোকে এয়া চাওক পেচেঞ্জাৰ গাড়ী লাইন মানে যাক যেনেকুৱা যি গাড়ী লাগে তো সকলো ধৰণৰ গাড়ী পাব ইন্ট্ৰাখন কওক দাদা ইন্ট্ৰা এইটো হল 2022 গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজপত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 450 দি আছো গাড়ীখন 450 ওকে নেক্সট আকৌ এখন সুপ্ৰ মহিন্দ্ৰা সুপ্ৰ হয় 2022 গাড়ীটো আচ্ছা 2022 গাড়ী হয় কোনোবাই যদি ল'ব বিচাৰে কাগজপত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 3,80,000 দি আছো গাড়ীখন 3,80,000 3,80,000 দি আছো মানে সুপ্ৰ যিমান ইয়াৰৰ লাগে পাই যাব পাই যাব, বহুত পাই কেইখন যাব। দেখুৱালো অঁ ওকে আৰু এইফালে জিপ এক্সেল আছে জিপ এক্সেল কেইটা দেখাই দিম জিপ এক্সেল চাওক এয়া চাওক জিপ এক্সেল বহুত কেইটা আছে হয় নতুন নতুন আৰু এচি গ'ল্ড হয় সব আছে যি গাড়ী লাগে যি মানে গাড়ী লাগে সব পাই যাব তো গাইজ দাদাৰ সৈতে মিলি পেলাই যিখিনি পাৰোঁ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ গোটেই ইনফৰমেশ্যন দিয়াটো সম্ভৱে নহয় কাৰণ গাড়ী কিমানমান আছে 100 প্লাছ ওপৰত আছে নেকি 100 ওপৰত আছে 100 ওপৰত আছে এক বৃহৎ পৰিমাণৰ ষ্টক আছে ইয়াতে কমাৰ্চিয়েল গাড়ী যাক যেনেকুৱা যি গাড়ী লাগে সকলো ধৰণৰ গাড়ী পাব আৰু ভিডিঅ' প্ৰায় মই দিয়ে থাকোঁ আপডেট দিয়ে থাকোঁ যিখিনি নতুন নতুন গাড়ী সোমাই তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে যদি চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ নতুন এডোখৰ ঠাইত জয় আই অসম